ভিডিওটোৰ আৰম্ভণিতে আপোনালোকে দেখিছে যে কেনে ধৰণৰ এটা গৰুক চুচৰাই নিয়া হৈছে আৰু এই দৃশ্যটো হৈছে মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত আৰু নিখাৰ ভাগত এজন নগা দুৰ্বৃত্ত আহে মটৰচাইকেল লৈ আৰু তাৰ পাছতে পথৰ কাষত শুই থকা কেইবাটাও গৰুক লক্ষ্য কৰে আৰু তাৰে এটা গৰুক ৰছী লগাই মটৰচাইকেলত ৰছী লগাই আসলতে গৰুক চুচৰাই নিয়া দেখিবলৈ পোৱা গৈছে আৰু এটা ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছে সিসি কেমেৰাত আবদ্ধ হোৱা সেই দৃশ্যটো সম্প্ৰতি ভাইৰেল হৈ পৰিছে আৰু এই ঘটনাক এতিয়া সকলোৱে একেমুখে ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে এজন জীৱশ্ৰেষ্ঠ মানুহ বুলি কোৱা হয় আৰু এই জীৱশ্ৰেষ্ঠ মানুহে এনে ধৰণৰ নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে আৰু তাৰ পাছতে দেখা পোৱা গৈছে গৰুটোক চুচৰাই নিয়াৰ পাছতে অৱশেষত উদ্ধাৰ কৰিছে বুলি খবৰ আহিছে উত্তম মধ্যম খুদাইছে যি নগা দুৰ্বৃত্ত আছিল সেই নগা দুৰ্বৃত্তক স্থানীয় লোকে গৰুটোক উদ্ধাৰ কৰাৰ পাছতে উত্তম মধ্যম খুদোৱা বুলি খবৰ আহি পৰিছে আমি প্ৰথমে আপোনালোকক দৃশ্যটো দেখুৱাম সম্পাদিত ৰূপত আমি দেখুৱাব লগা হৈছে গতিকে এই দৃশ্যবিলাক আসলতে প্ৰায় এনে ধৰণৰ ঘটনাবোৰ সংঘটিত হ'বলৈ ধৰিছে আপুনি দৃশ্যটো প্ৰথমে প্ৰত্যক্ষ কৰক কেনেকৈ গৰুটো চুচৰাই নিয়া হৈছে ইতিমধ্যে দৃশ্যটো আপোনালোকে প্ৰত্যক্ষ কৰিলে আৰু এই দৃশ্যটো দেখাৰ পাছতে নিশ্চিতভাৱে আপোনাৰ খং উঠাটো স্বাভাৱিক কিন্তু জীৱশ্ৰেষ্ঠ মানুহে এনে কাণ্ড প্ৰায় সংঘটিত কৰি আহিছে আৰু এইবাৰ পুনৰ দেখিবলৈ পোৱা গ'ল মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত এটা নগা দুৰ্বৃত্ত আহি নিখাৰ ভাগত আহি এনেকুৱা নিকৃষ্ট কাণ্ড সংঘটিত কৰিবলৈ চেষ্টা কৰিছিল আৰু পৰৱৰ্তী সময়ত অৱশ্যে নগা দুৰ্বৃত্তটোক স্থানীয় লোকে উত্তম মধ্যম খুদাই আৰক্ষীক সমজাই দিয়া বুলি জানিব পৰা গৈছে এই ঘটনাটো এই দৃশ্যটোক লৈ আপুনি কি মন্তব্য প্ৰকাশ কৰিব আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম